এই উজনি অসমৰ মানুহ বানত ককবকাই আছিলে সেই সময়ছোৱাত আমি দেখিছো অসমৰ ৰাইজে সহায়ৰ হাত আগবঢ়াইছিলে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ ইনফ্লুৱেঞ্চাৰবিলাক আহিছিলে ইউটিউবাৰবিলাক আহিছে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি বিপদত থকা মানুহক উদ্ধাৰ কৰিছিলে আৰু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা শুই আছিলে মিছা কথা কৈ লাভ নাই তেওঁ ফিল্ডত নাছিলে সেই সময়ত আমি আছো আৰু তেওঁ এতিয়া ক'বলৈ আহিছে যে যিসকলে বিপদৰ সময়ত ককবকাই থকা মানুহক উদ্ধাৰ কৰিছিলে সহায়ৰ হাত আগবঢ়াইছিলে সেই মানুহবিলাকৰ এগেইনষ্টত তেওঁ বুলি এতিয়া একশ্যন ল'ব তেওঁ পুলিচৰ ভাবুকি দিবলৈ আহিছে পুলিচ লগোৱাৰ ভাবুকি দিবলৈ আহিছে আজি CID লগোৱাৰ তেওঁ ভাবুকি দিবলৈ আহিছে লাজ নালাগেনে যিটো সময়ত আপোনাৰ অসমৰ বিপদগ্ৰস্ত মানুহক আজি আপোনাৰ নেপালী খুটি আজি আপোনাৰ বিহুবৰ গোটেই মানে আপোনাৰ শিৱসাগৰ নাজিৰা যিমান মানুহ আচলতে পানীত ডুবি আছিলে এই প্ৰলয়ংকাৰী বানত যেনেকুৱাকে হাহাকাৰ এটা পৰিস্থিতিৰ মাজত মানুহবিলাক জীয়াই থাকিবলগীয়া হৈছিলে সেই সময়ছোৱাত আপোনাৰ দেৱদূত হৈ অসমৰ ৰাইজে আগবাঢ়ি আহিছে আৰু সেই মানুহৰ ওচৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই মানুহৰ ওচৰত তেওঁ আচলতে ক্ষমা নিবিচাৰি সেই মানুহবিলাকক ধন্যবাদ নিদি তেওঁ ওলোটাই সেই মানুহবিলাকক জগৰীয়া কৰিবলৈ আহিছে সেই মানুহবিলাকৰ বিৰুদ্ধে এতিয়া পুলিচৰ ভয় দেখুৱাবলৈ আহিছে সেই কথা আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কি মানে কোন ফালৰ পৰা কোনটো এংগুলৰ পৰা এই মানুহবিলাকৰ এগেইনষ্টত আচলতে আপোনাৰ ব্যৱস্থা লোৱাৰ কথা কৈছে আপোনাৰ মগজুটো ঠিক আছে নে নাই সঁচাই কৈছো কথাটো আপোনাৰ মগজুটো ঠিক আছে নে নাই আজি আমি দেখিছো সকলোৱে চেষ্টা কৰিছে যিমান পাৰে যি পাৰে নিজৰ সামৰ্থ্য অনুসৰি সকলোকে সহায় কৰিছে সেইটো তেওঁৰ চকু লাগিছে কিয় মানে তেওঁৰ CM ফাণ্ডত সোমোৱা নাই পইচা নেকি বহুত টকাটো আহি আছে CM ফাণ্ডত আমিতো দেখি আছো গতিকে আপোনাৰ সেই নাটক নচলিব আৰু অসমৰ মানুহক ভয় ভাবুকি দিয়া যিটো কাৰ্যসূচী আপুনি আৰম্ভ কৰিছে সেইবিলাক নাপায় নকৰিব আজি আপোনাৰ কোনোবাই সেই লণ্ডনত গৈ আপোনাৰ আৰ্থিক সাহায্য বিচাৰিছে কি বুলি বিচাৰিছে নিজৰ কলা প্ৰদৰ্শন কৰি বিপদত নিজৰ মানুহ আপোনাৰ পানীত ডুবি আছে যোনে যি পাৰে তাততো কোনো জবৰদস্তি নাই যোনে যি পাৰে আগবাঢ়ি আহি তাত কোনোবাই ডনেশ্যন এটকাই দিয়ক লাগিলে সেই কথা নাই 60,000 হে উঠিলে সেইটোৰ লগত প্ৰশ্ন নাই নহয় এটকা উঠক লাগিলে কাৰ কাৰণে উঠাইছে তেওঁ অসমৰ ৰাইজে যিবিলাক বিপদত পৰিছে যিবিলাক বানত আচলতে ক্ষতি হৈছে যিবিলাক মানুহ মৃত্যুমুখত পৰিছে তেওঁলোকক এটকা 10 পইচা হওক লাগিলে দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে সেইটোক তেওঁ সমালোচনা কৰিবলৈ আহিছে তেওঁ কি ভিক্ষা কৰিবলৈ লাজ পায় ভিক্ষাৰী নিজে আটাইতকৈ অসমৰ যদি ডাঙৰ ভিক্ষাৰী হয় তেওঁ নিজে প্ৰতিটো মুহূৰ্তত মানুহৰ পৰা ডনেশ্যন লয় আৰু তেওঁ এতিয়া অসমৰ ৰাইজক আচলতে ভিক্ষা মাগিছে বুলি কাৰোবাক ক'বলৈ আৰম্ভ কৰিছে লাজ পাব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ কথাত অসমবাসী ৰাইজে যাতে ভুল নাযায় তাৰ কাৰণে আহ্বান জনাইছো কোনোবা মানুহে ডনেশ্যন বক্স লৈ বানপীড়িত ৰাইজৰ সাহায্যৰ কাৰণে আচলতে তেওঁলোকে দোকানে দোকানে বা মানুহৰ ঘৰে ঘৰে ঘূৰিছে আৰু ৰাইজেও তাত যি পাৰে তেনেকৈ সহায় কৰিছে এতিয়া মোৰ ঘৰ গুৱাহাটীত মোৰ গাঁৱৰ মানুহে 50 টকা 20 টকা 10 টকা দিব বিচাৰিছে এই ৰাইজৰ কাৰণে বানপীড়িত ৰাইজৰ কাৰণে সেই 20 টকা যে দিব গুৱাহাটীৰ মানুহজনে সেই 20 টকাটো দিবৰ কাৰণে তেওঁৰ সামৰ্থ্যটো আছে তেওঁ এই শিৱসাগৰলৈ আহি এই নেপালী খুটিলৈ আহিবৰ কাৰণে তেওঁৰ আচলতে 1200 টকাটো নাই তেওঁৰ 20 টকাটো আছে কিন্তু তেনেকে তেওঁলোকে এই বানপীড়িত ৰাইজক উদ্ধাৰ কৰা যিটো আমাৰ কাৰ্যসূচী যিটো অভিযান মানুহে মানুহৰ বাবে যিটো অভিযান তাত সহায়ৰ হাত আগবঢ়াইছে নিজে আৰু তাত অংশীদাৰ হৈছে আৰু সেই কথাটো মুখ্যমন্ত্ৰীয়ে আচলতে আপোনাৰ বেয়া পাইছে এইটো কি সেই মানুহজন ঠিকে আছে না সেই প্ৰশ্নটোহে মই সুধি আছো বাৰম্বাৰ যে সঁচাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মগজু বিকৃতি ঘটিছে নে কি সেই প্ৰশ্নটো আমি সুধিছো সেইটোতো বেয়া কথা নহয় তাততো কোনো আপোনাৰ ভয় ভাবুকি দি পইচা কালেকশ্যন নকৰে তাত কালেকশ্যনটো কেনেকৈ কৰা হয় যোনে যি পাৰে তাত বাকচত লিখাই থাকে বান সাহায্য বুলি আৰু তাত আপোনাৰ ভয় ভাবুকি দি কাৰোবাক দম দি দোকানতে হওক য'তে নহওক সেই টকা কোনেও নুতুলে আমি দেখা নাই হিমন্ত বিশ্ব শৰ্মাই দেখিছে যদি ৰাজহুৱা কৰিব লাগে তেওঁ যদি সেইটো দেখিছে কোনোবাই ভয় ভাবুকি দি পইচা সংগ্ৰহ কৰিছে তেতিয়াহ'লে এইটো ৰাজহুৱা কৰিব লাগে কিন্তু দান পাত্ৰলৈ ক'তো আমি তেনেকে মানুহক হেঁচা প্ৰয়োগ কৰি ভয় ভাবুকি দি পইচা দিবই লাগিব বুলি ডিমাণ্ড কৰা আমি ক'তো দেখা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা আপুনি এনেকৈ আমাৰ যিসকল মানুহে ভুক্তভোগী বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ডনেশ্যন বিচাৰিছে তেওঁলোকে পুঁজি সংগ্ৰহ কৰিছে সেই মানুহবিলাকক আপুনি এগেইনষ্ট কৰি যি ধৰণৰ মন্তব্য আগবঢ়াইছে সেইটো কোনো কাৰণতে আমি সমৰ্থন নকৰো আৰু আপুনি যিমান ভয় ভাবুকি দিলেও সেই যিটো কাৰ্যসূচী সেই কাৰ্যসূচী ৰাইজক চলাই থাকিবলৈ কৈছো মানে হিমন্ত বিশ্ব শৰ্মা হিটলাৰী কায়দাৰে অসমখনক যেনেকে পৰিচালনা কৰিব তেনেকে আমি পৰিচালিত হ'ম সেইটো নহয় সেইটো হ'ব নোৱাৰে গণতন্ত্ৰত স্বতন্ত্ৰতা আছে ৰাইজৰ ব্যক্তি স্বাধীনতা আছে তাত কোনোবা এজনে যদি কিবা তাত আপোনাৰ ক্ৰাইম কৰিছে সেইটো বেলেগ কথা কিন্তু আমি দেখিছো যে আজি আপোনাৰ জুবিনদাৰ পত্নী জুবিনে আগতে কৰিছিলে তেওঁ নিজে আগবাঢ়ি আহি বিপদগ্ৰস্ত আপোনাৰ ৰাইজৰ সহায়ৰ হাত আগবঢ়াবৰ কাৰণে তেওঁলোকেও ডনেশ্যন বাকচত আপোনাৰ পইচা সংগ্ৰহ কৰিছে তাৰ মানে কি তেওঁ পইচা মাৰিবৰ কাৰণে সংগ্ৰহ কৰিছে নেকি বানপীড়িতক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ কোনো কাৰণতে আপুনি ৰাইজৰ সহায়ৰ হাত আগবঢ়াব খোজা মানুহক এনেকৈ ভয় ভাবুকি দি
পুলিচৰ ভয় দেখুৱাই যি ধৰণে আপুনি আচলতে অত্যাচাৰৰ এটা পৰিৱেশ নমাই আনিব খুজিছে সেইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আজিও আমি দেখি আছো যে ভুক্তভোগী পৰিয়ালৰ কাষত সেই মানুহবিলাকে আছে। আজিও যিবিলাকে ঘৰ বনাই আছে সেইবিলাক কোন চৰকাৰ নেকি? চৰকাৰৰ মানুহে ইয়াত ঘৰ বনাই আছে নে আপোনাৰ পাব্লিকে বনাই আছে? ৰাইজে বিপদৰ সময়ত আছিলে, এতিয়াও আছে, কিন্তু কোনো কাৰণতে এই মানুহবিলাককে তেওঁ যি ধৰণে আপোনাৰ বৰ্তমান সময়ত ব্যৱহাৰ কৰিছে সেইটো কোনো কাৰণতে উচিত নহয়। মুখ্যমন্ত্ৰী হলে তেওঁ যি টি ক'ব সেইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো।